অধিকাৰ সম্পূৰ্ণৰূপে ভোগ কৰিবলৈ সক্ষম হ'ব। গতিকে সেইবাবে মই আপোনালোকক সকলোকে আহ্বান জনাওঁ যে আজি যিবিলাক বিৰোধী দলে তেওঁলোকৰ উদ্দেশ্য হৈছে সংঘাত, সমন্বয় নহয়। আজি ৰাজনীতিৰ উদ্দেশ্য সমন্বয় হ'ব লাগে, সংঘাত নহয়। কেৱল গালি শপনি পাৰি কি শিষ্টাচাৰ দেখুৱাব বিচাৰিছে আমাৰ সমাজত? আমাৰ সমাজত গুৰুসকলৰ এই শক্তিশালী পৰম্পৰাৰ মূল্যবোধ আছে। বেজাৰ যিটো বেদনা সৃষ্টি হয়, যাৰ বাবে পৰিয়ালটোৰ আত্মসন্মানৰ প্ৰশ্ন হৈ পৰে। গতিকে সেইবাবে সেইসকল পৰিয়াল ভাৰতবৰ্ষৰ বুকুত যাতে এনেধৰণে নিজৰ স্বাভিমান কোনো কাৰণত যাতে ক্ষতিগ্ৰস্ত নহয়, সন্মান অটুট ৰাখি যাতে জীৱনৰ বাটত জীয়াই থাকিব পাৰে, তাৰ বাবে মোদী ডাঙৰীয়াই 14 কোটি ঘৰ, 14 কোটি শৌচালয় নিৰ্মাণ কৰি তেখেতসকলক সন্মান। NDA চৰকাৰ দিল্লীত গঠন হ'ব আৰু মোদী ডাঙৰীয়াই এই চৰকাৰক নেতৃত্ব বহন কৰিব। আৰু 2024 এই লোকসভা নিৰ্বাচনে যিখন চৰকাৰ গঠন কৰিব ভোটদাতা ৰাইজৰ সহযোগত, এইখন চৰকাৰে অহা 5 বছৰ ভাৰতবৰ্ষৰ বুকুত যিসকল লোকে এটা ঘৰ পোৱা নাই, যিসকল লোকৰ ঘৰত বিজুলী নাই, যিসকল মহিলাৰ গেছ চিলিণ্ডাৰ নাই, যিবিলাক ঘৰত বিশুদ্ধ খোৱা পানী নাই, যিবিলাক ঘৰত শৌচালয় নাই, যিবিলাক ঘৰত নিবনুৱা সমস্যা আছে, যিবিলাক ঘৰত চাকৰি নাই, আৰু যিবিলাক বৃদ্ধাৰ পইচা পাতি অভাৱৰ বাবে উন্নত চিকিৎসাৰ বাবে তেখেতসকলে পদক্ষেপ ল'ব নোৱাৰে। এনেধৰণে খেতিয়ক, শ্ৰমিক, সকলো শ্ৰেণীৰ মানুহৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অহা 5 বছৰ ভাৰতবৰ্ষৰ জনতাক এইখিনি সুবিধা নিশ্চিতভাৱে প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই হ'ল মোদীজী কি গ্যাৰাণ্টি। মোদীজী কি গ্যাৰাণ্টি, কাৰণ আপোনালোকে জানে মোদী ডাঙৰীয়াই 2014 চনত স্বচ্ছ ভাৰত অভিযানৰ যোগেদি ভাৰতবৰ্ষত যাতে মুক্ত অঞ্চলত মানুহে শৌচ প্ৰস্ৰাৱ নকৰে, বিজ্ঞানসন্মতভাৱে একোটা শৌচালয় টয়লেট নিৰ্মাণ কৰাৰ যিটো প্ৰতিশ্ৰুতি দিছিল, গ্যাৰাণ্টি দিছিল, সেই গ্যাৰাণ্টি তেখেতে যোৱা 10 বছৰে সম্পূৰ্ণ কৰাৰ বাবে বলিষ্ঠ পদক্ষেপ ল'লে, যাৰ ফলশ্ৰুতিত যিবিলাক মানুহৰ ঘৰত শৌচালয় নাছিল, দুখীয়া পৰিয়ালৰ, গাঁও আৰু চাহ বাগিচা, বস্তি ইত্যাদি চহৰ ইত্যাদিত সেইসকল লোকৰ বাবে যোৱা 10 বছৰে 14 কোটি শৌচালয় নিৰ্মাণ কৰি তেখেতসকলক একোটা সন্মানৰ ঘৰ উপহাৰ দিয়া হ'ল। যিটো ঘৰৰ নাম দিয়া হ'ল হিন্দীত ইজ্জত ঘৰ। অৰ্থাৎ মই নিজেই গাঁৱৰ ল'ৰা। মোৰ গাঁৱত মই যেতিয়া LP স্কুলত পঢ়ি আছিলোঁ, ME স্কুলত, তেতিয়া আমাৰ ঘৰত টয়লেট নাছিল। আমি গাঁৱৰ মানুহে মুক্ত অঞ্চলতে মল ত্যাগ কৰিছিলোঁ। এইটো সঁচা কথা। প্ৰায়বিলাক গাঁৱতে নাছিল, প্ৰায়বিলাক ভাৰতবৰ্ষৰ দুখীয়া মানুহৰ ঘৰত নাছিল। কিন্তু আজিৰ তাৰিখত সেই টয়লেটটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলৰ বাবে নিৰ্মাণ কৰাৰ বাবে সেই পৰিয়ালটোৰ সামাজিক মৰ্যাদা আজি বৃদ্ধি পাইছে আৰু সেই পৰিয়ালটো সন্মান সহকাৰে জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ এটা সুবৰ্ণ সুযোগ লাভ কৰিছে। সেইকাৰণে সেই ঘৰটোৰ নাম দিয়া হ'ল ইজ্জত ঘৰ। কাৰণ যিবিলাক মানুহৰ ঘৰত লেট্ৰিন নাই, তেখেতসকলক ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা সমষ্টি, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা, লাহোৱাল, ডিব্ৰুগড়, দুলীয়াজান, নাহৰকটীয়া, টিংখাং আৰু খোৱাং, গোটেইকেইটা সমষ্টিৰ ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক অত্যন্ত আন্তৰিকতাৰে বিশেষভাৱে উৎসাহিত কৰিছে। যলৈকে গৈছে তাতেই জনসাধাৰণে অত্যন্ত আনন্দৰে আমাক
সঁহাৰি জনাইছে আৰু সকলোৱে তৃতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাব বিচাৰে। গতিকে উন্নয়নৰ স্বাৰ্থত, অসমৰ শান্তিৰ স্বাৰ্থত, সমন্বয়ৰ স্বাৰ্থত, ভাতৃত্ববোধৰ স্বাৰ্থত আৰু প্ৰগতিৰ স্বাৰ্থত, উঠি অহা প্ৰজন্মক ভালদৰে কৰ্মসংস্থাপন দিয়াৰ স্বাৰ্থত, খেতিয়ক ৰাইজৰ, শ্ৰমিক ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আৰু সমাজখনৰ সকলো লোকে মৰ্যাদা সহকাৰে জীয়াই থকাৰ স্বাৰ্থত, ভাৰতবৰ্ষক শক্তিশালী কৰাৰ স্বাৰ্থত, অসমক শক্তিশালী কৰাৰ স্বাৰ্থত জনসাধাৰণে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা এইবাৰ নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীক সঁহাৰি জনাব 100%।